নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোক সকলোকে মই মোৰ ইউটিউব চেনেল নলিনীকান্ত ডেকালৈ স্বাগতম জনাইছোঁ। ছাত্ৰ ছাত্ৰীসকল আমি প্ৰত্যেক দিনে 11টা বজাত নৱম শ্ৰেণীৰ কাৰণে যেটো ক্লাছ লৈ আহোঁ ঠিক সেইদৰে আজিও মই তোমালোকৰ মাজলৈ এটি নতুন ক্লাছ লৈ আহিছোঁ। আশা কৰোঁ তোমালোকে সকলোৱে আমাৰ এই লাইভ ক্লাছত যোগদান কৰা আৰু তোমালোকৰ এই লিংকটো তোমালোকৰ লগৰ বন্ধু বান্ধৱীসকললৈকো শ্বেয়াৰ কৰা। ছাত্ৰ ছাত্ৰীসকল আমি বায়ুমণ্ডল নামৰ পাঠটি আলোচনা কৰি আছো আৰু বায়ুমণ্ডলৰ ইতিমধ্যে আমি 5-6টা খণ্ড আলোচনা কৰিছো। তোমালোক কোনোবাই যদি আগৰ এই খণ্ডকেইটা চোৱা নাই তেতিয়াহ'লে তোমালোকে মোৰ ভিডিঅ'ৰ ডেসক্ৰিপচনত সেই আটাইকেইটা ভিডিঅ'ৰে মই লিংক দি দিছো, তোমালোকে তাত গৈ ভিডিঅ'কেইটা এবাৰ চাই ল'বা। আমি ইয়াৰ আগৰ ক্লাছত কি আলোচনা কৰিছিলো, চাপৰ কথা আলোচনা কৰিছিলো। চাপ আমি কি পালো, দুই প্ৰকাৰৰ পাইছিলো, উচ্চ চাপ আৰু নিম্ন চাপ। আৰু পৃথিৱীখনক কেইটা চাপ বলয়ত ভাগ কৰা হয় সেইটো পাইছিলো। প্ৰধানকৈ পৃথিৱীখনক 4টা চাপ বলয়ত ভাগ কৰা হয় আৰু প্ৰত্যেকটো চাপ বলয়ৰে বৈশিষ্ট্য বেলেগ বেলেগ। আজি আমি আলোচনা কৰিম বতাহ বা বায়ু প্ৰবাহ। আজি আমি কি আলোচনা কৰিম, বতাহ বা বায়ু প্ৰবাহৰ বিষয়ে আলোচনা কৰিম। এতিয়া আমি যেতিয়া এই চাপৰ কথা আলোচনা কৰি আছিলো, উচ্চ চাপ নিম্ন চাপৰ কথা আলোচনা কৰি আছিলো, তেতিয়া তোমালোকক কৈছিলো যে কি এই কথাখিনি তোমালোকে ভালদৰে মন কৰিবা, কাৰণ ইয়াৰ পিছত তোমালোকে প্ৰত্যেকটো এই টপিক যেতিয়া আলোচনা কৰিবা চাপৰ কথা লাগিব। কৈছিলো না মই, সেইকাৰণে কৈছিলো যে কি আগত তোমালোকে উচ্চ চাপ আৰু নিম্ন চাপৰ বিষয়ে যদি এতিয়াও ক্লিয়াৰ হোৱা নাই তেতিয়াহ'লে আগৰ ভিডিঅ' কেইটা তোমালোকে চাই ল'বা। আৰু উচ্চ চাপ আৰু নিম্ন চাপে কি কৰে, এই গোটেই পৃথিৱীৰ বতাহ চিষ্টেমটো মানে উচ্চ চাপ আৰু নিম্ন চাপৰ কাৰণে কি হয়, আমাৰ পৃথিৱীৰ বতাহ বলে বা কিবা হয়, এই গোটেইখিনি কথা আজি আমি এই ক্লাছটোত পাম। তোমালোকৰ পাঠ্যপুথি উলিয়াই লোৱা। পাঠ্যপুথি তোমালোকৰ পেজ নাম্বাৰ 32 পেজত এই কথাখিনি আছে। 32 পেজত এই কথাখিনি আছে। তোমালোকে পেজ নম্বৰ উলিয়াই লোৱা, লগতে বহি উলিয়াই লোৱা, কলম উলিয়াই লোৱা। কিবা ইম্পৰ্টেণ্ট পইণ্ট পালে তোমালোকে কি কৰি যাব পাৰিবা, নোট কৰি যাব পাৰিবা। গতিকে ছাত্ৰ ছাত্ৰীসকল আহা আজি আমি ক্লাছটো আৰম্ভ কৰোঁ। এতিয়া বতাহ বা বায়ু প্ৰবাহ কি? বতাহ মানে হৈছে যেতি আমাৰ যে বায়ু স্থিৰ নহয়। কি নহয়, বায়ু স্থিৰ নহয়, বায়ু গতি কৰি থাকিব বিচাৰে, এঠাইৰ পৰা আন এঠাইলৈকে যাই থাকিব বিচাৰে। আৰু বায়ু এঠাইৰ পৰা আন এঠাইলৈকে যোৱাটোকে কি বুলি কোৱা হয়, বতাহ বোলা হয়। যেতিয়া বায়ু এঠাইৰ পৰা আন এঠাইলৈকে বেছি স্পীডত যায় তেতিয়া আমি কওঁ জোৰে বতাহ বলিছে, আৰু যেতিয়া বায়ু এঠাইৰ পৰা আন এঠাইলৈকে লাহে লাহে যায় তেতিয়া আমি কওঁ ফিৰফিৰীয়া বতাহ বলিছে, মৃদু বতাহ বলিছে, তেনেকুৱা ধৰণৰ। অৰ্থাৎ তোমালোকে এটা কথা জানি থোৱা, বায়ু এঠাইৰ পৰা আন এঠাইলৈ যোৱাটোকে কি বুলি কোৱা হয়, বতাহ বুলি কোৱা হয় বা বায়ু প্ৰবাহ বুলি কোৱা হয়। এতিয়া এই বতাহ বা বায়ু প্ৰবাহ কিহৰ কাৰণে হয়? বতাহ বা বায়ুৰ প্ৰবাহ প্ৰধানকৈ উচ্চ চাপ আৰু নিম্ন চাপৰ কাৰণে হয়। আমি প্ৰথম ইয়াৰ আগৰ ক্লাছতে পাই আহিছো যে কি বায়ু কি হয়, উচ্চ চাপৰ পৰা সদায় নিম্ন চাপলৈকে গতি কৰে। অৰ্থাৎ নিম্ন চাপত বায়ুৰ ঘনত্ব কম হয়, কম হোৱাৰ কাৰণে বায়ু পাতল হয়, পাতল হোৱাৰ কাৰণে পাতল হোৱাৰ কাৰণে কি হয়, উচ্চ চাপৰ বায়ুৰ ঘনত্ব যিহেতু বেছি আৰু ডাঠ হয়, সেইকাৰণে সেই বায়ু সদায় পাতল বায়ুৰ অঞ্চললৈকে আহিবৰ কাৰণে বিচাৰে। আৰু এনেকুৱা ধৰণে কি হয়, আমাৰ বায়ু প্ৰবাহ বা বতাহৰ সৃষ্টি হয়। ছাত্ৰ ছাত্ৰীসকল এই বতাহ বা বায়ু প্ৰবাহ দুই প্ৰকাৰৰ হয়। অৰ্থাৎ বতাহ দুই প্ৰকাৰে বলে। এক প্ৰকাৰ হৈছে অনুভূমিক আৰু আন প্ৰকাৰ হৈছে উলম্বিক। অৰ্থাৎ তোমালোকে এতিয়া গম পালা বতাহ কেই প্ৰকাৰে বলে বা বায়ু প্ৰবাহ কেই প্ৰকাৰে হয়। বায়ু প্ৰবাহ দুই প্ৰকাৰে হয়। এক প্ৰকাৰ হৈছে উলম্বিক আৰু 2 নম্বৰ হৈছে এই অনুভূমিক। এতিয়া উলম্বিক বতাহ কি, অনুভূমিক বতাহ কি, এই দুই প্ৰকাৰৰ বতাহৰ বিষয়ে আমি আলোচনা কৰিম। আৰু তোমালোকৰ এটা কথা কৈ থৈ দিওঁ, পৃথিৱীত বিশেষকৈ অনুভূমিক বতাহৰ প্ৰাধান্য বেছি। আমাৰ যিবিলাক পৰিঘটনা সংঘটিত হয়, ধুমুহা হওক, এই বৰদৈচিলা হওক, মৃদু বতাহ হওক, জোৰে বলা বতাহ হওক, এই সকলোবিলাক ঘটনা কিহৰ কাৰণে ঘটে, বিশেষকৈ অনুভূমিক বতাহৰ কাৰণে, দেখিবৰ কাৰণে অনুভূমিক বতাহৰ কাৰণে ঘটে। এতিয়া অনুভূমিক বতাহ কি? যেতিয়া ধৰা হ'ল এইখন চাবা, এইখন ধৰা হ'ল পৃথিৱী। আমাৰ এইখন কি বুলি ধৰি লৈছো, এইখন আমাৰ পৃথিৱী। যেতিয়া বতাহ পৃথিৱীৰ সমান্তৰাল মানে কি আৰু পৃথিৱীৰ পৃষ্ঠৰ সমানকৈ এনেকুৱা ধৰণে বলে। ঠিক সমান বুলি শব্দটো ক'ব পৰা নাযাব, ধৰ এই পৃথিৱী পৃষ্ঠৰ উপৰি ভাগে বলে আৰু তেনেকুৱা ধৰণৰ বতাহক কি বুলি কোৱা হ'ব, অনুভূমিক বতাহ বুলি কোৱা হ'ব। অৰ্থাৎ এইফালৰ পৰা ধৰা হ'ল বতাহ আহিছে, এইফালে এনেকে বতাহ আহিছে, এনেকে বতাহ বলি এইফালৰ পৰা গৈ আছে, এইফালৰ পৰা এনেকে বতাহ বলি গৈ আছে। যেতিয়া এনেকুৱা ধৰণে বতাহ বলি যায় তেতিয়া এনেকুৱা ধৰণৰ বতাহক কি বুলি কোৱা হ'ব,
অনুভূমিক বতাহ বুলি কোৱা হ'ব আৰু এতিয়া এই যে অনুভূমিক বতাহটো লিখিছো ইয়াৰ উচ্চ চাপ কোনফালে হ'ব আৰু নিম্ন চাপ কোনফালে হ'ব বাৰু আমি কি কৈছিলো বতাহ সদায় উচ্চ চাপৰ পৰা যেহেতু নিম্ন চাপলৈকে বলে এইফালে হ'ব উচ্চ চাপ আৰু এইফালে হ'ব নিম্ন চাপ দেখিছানে অৰ্থাৎ যেতিয়া উচ্চ চাপৰ পৰা বতাহ নিম্ন চাপলৈকে পৃথিৱীৰ পৃষ্ঠৰ সমান্তৰাল নহয় আৰু পৃথিৱীৰ পৃষ্ঠৰ ওপৰেৰে এনেকুৱা ধৰণে বলি যায় তেনেকুৱা ধৰণৰ বতাহক কি বুলি কোৱা হ'ব অনুভূমিক বুলি কোৱা হ'ব অৰ্থাৎ পৃথিৱী পৃষ্ঠৰ সমানে সমানে যেতিয়া বলি যায় বলি যোৱা তেনেকুৱা ধৰণৰ বতাহক কি বুলি কোৱা হ'ব অনুভূমিক বতাহ বুলি কোৱা হ'ব এইটো এতিয়া কি বতাহ অনুভূমিক বতাহ আৰু তোমালোকক এটা কথা কৈ থৈ দিও আমি মাঝে মাঝে এটা কথা কৈ থৈ দিও বুলি পইণ্ট বিলাক তোমালোকক উনুকিয়ে গৈ আছো কাৰণ এই পইণ্ট বিলাকে তোমালোকক কি কৰিব ইন ফিউচাৰ সহায় কৰিব যেতিয়া তুমি পৰীক্ষা হলত যিকোনো ধৰণৰ এনেকুৱা চিত্ৰ এটা আঁকিবা চিত্ৰ আঁকোতে তাক তুমি নামাকৰণ কৰিব লাগে নামাকৰণটো কেনেকৈ কৰিব লাগে মই দেখুৱাই দিছো ধৰা হল এই চিত্ৰটো তুমি পৰীক্ষা হলৰ বহিত প্ৰথম আঁকিছা ইয়াত এই চিত্ৰটোৰ আগত ধৰা হল এটাও চিত্ৰ আঁকা নাই পৰীক্ষা হলতে হওক বা নিজৰ বহিতে হওক যেতিয়া কুৱেশ্যন এনসাৰ লিখিব তেতিয়া এইটো কেনেকুৱা ধৰণে নাম্বাৰিং কৰিব লাগিব এইটো লিখিব লাগিব ইয়াতে চিত্ৰ বুলি দিলা চিত্ৰ 1 কিয় মানে 1 দিলা কাৰণ এটো প্ৰথম চিত্ৰ যদি তোমাৰ বহিত এটো 3 নম্বৰ চিত্ৰ হয় তেতিয়াহলে তুমি 3 দিবা 20 নম্বৰ হলে 20 নম্বৰ দিবা 3 নম্বৰ হলে 3 নম্বৰ দিবা এটো মোৰ যেহেতু চিত্ৰ 1 নম্বৰ হৈছে সেইকাৰণে মই 1 বুলি দিছো এটা কমা এটা দিলো আৰু এটো মই কি বুলি দিম অনুভূমিক বতাহ এটো মই অনুভূমিক বতাহ বুলি মই এটা লিখি দিম কি বুলি লিখি দিম অনুভূমিক বতাহ অনুভূমিক বতাহ অৰ্থাৎ তুমি যেতিয়া বহিতে হওক পৰীক্ষা বহিতে হওক বা তোমাৰ এই ঘৰুৱা বহিতে হওক যিকোনো এনসাৰ লিখিবা আৰু এনসাৰ লিখিতে ছবি আঁকিব লগিয়া হ'ব এনেকুৱা ধৰণে তুমি চিত্ৰ 1 বুলি দিবা এতিয়া ইয়াৰ পিছত যেতিয়া 2 নম্বৰ তুমি এটা চিত্ৰ আঁকিবা তেতিয়া এইটো আকৌ চিত্ৰ 1 ৰ ঠাইত এইটো কি হ'ব চিত্ৰ 2 হ'ব সেইটো মই তোমালোকক দেখুৱাই দিছো এতিয়া উলম্বিক বতাহ মানে কি যেতিয়া বতাহ পৃথিৱী পৃষ্ঠৰ পৰা ওপৰলৈকে বৈ যায় পৃথিৱী পৃষ্ঠৰ পৰা ওপৰলৈকে বৈ যায় অনুভূমিক মানে আছিল পৃথিৱী পৃষ্ঠৰ সমানে সমানে বৈ যোৱা বতাহটো আছিল অনুভূমিক আৰু যেতিয়া পৃথিৱী পৃষ্ঠৰ পৰা ওপৰলৈকে বৈ যাব সেইটো হ'ব উলম্বিক ধৰা হল এইখন আমাৰ পৃথিৱী এইখন কি বুলি ধৰি লৈছো এইখন আমাৰ পৃথিৱী এতিয়া এই পৃথিৱীখনৰ পৰা যেতিয়া বতাহ ওপৰ ফালে গতি কৰিব তেতিয়া তেনেকুৱা ধৰণৰ বতাহক কি বুলি কোৱা হ'ব উলম্বিক বতাহ বুলি কোৱা হ'ব অৰ্থাৎ বতাহ কোন ফালে গৈছে ওপৰ ফালে গৈছে এতিয়া এই যে বতাহ ওপৰ ফালে গৈছে ওপৰ ফালে যাওতে ইয়াৰে উচ্চ চাপ কোন ফালে হ'ব আৰু নিম্ন চাপ কোন ফালে হ'ব তোমালোকে কোৱা যেহেতু বতাহ সদায় উচ্চ চাপৰ পৰা নিম্ন চাপলৈকে বয় গতিকে এই তলত হ'ব ইয়াতে হ'ব উচ্চ চাপ আৰু ইয়াতে হ'ব নিম্ন চাপ বুজি পাইছানে নিম্ন চাপ এতিয়া এনেকুৱা ধৰণে বলা বতাহক কি বুলি কোৱা হয় উলম্বিক বতাহ বুলি কোৱা হয় আৰু কেতিয়াবা কি হয় বতাহ ওপৰ ফালে নগৈ কি হ'ব পাৰে তলৰ ফালেও আহিব পাৰে কিবা কাৰণত যদি ইয়াতে নিম্ন চাপৰ সৃষ্টি হয় ওপৰত উচ্চ চাপ থাকে তেতিয়া হলে কি হ'ব পাৰে বতাহ এনেকুৱা ধৰণে তলৰ ফালেও কি কৰিব পাৰে গতি কৰিব পাৰে এটো তেতিয়া কেতিয়া এনেকুৱা ধৰণৰ বতাহ কেতিয়া সৃষ্টি হ'ব যেতিয়া তলৰ ফালে কিহৰ সৃষ্টি হ'ব নিম্ন চাপৰ সৃষ্টি হ'ব আৰু ওপৰ ফালে কিহৰ সৃষ্টি হ'ব উচ্চ চাপৰ সৃষ্টি হ'ব ওপৰ ফালে উচ্চ তলৰ ফালে যদি নিম্ন চাপৰ সৃষ্টি হয় এনেকুৱা ধৰণৰ বতাহ দেখিবলৈ পোৱা যাব আৰু ওপৰ ফালে নিম্ন আৰু তলৰ ফালে যদি উচ্চ চাপ দেখিবলৈ পোৱা যায় এনেকুৱা ধৰণৰ বতাহ দেখিবলৈ পোৱা যাব আৰু ইয়াক কি বুলি কোৱা হ'ব উলম্বিক বতাহ বুলি কোৱা হ'ব এতিয়া এই উলম্বিক বতাহটো তুমি পৰীক্ষা বহি তুমি কেনেকুৱা ধৰণে দেখুৱাবা এইটো চাবা ইয়াতে লিখিব লাগিব তুমি চিত্ৰ 2 বুলি লিখি লিখিব লাগিব উলম্বিক কাৰণ এইটো উলম্বিক বতাহ তুমি আঁকিছা নহয় উলম্বিক বতাহৰ তুমি চিত্ৰ আঁকিছা গতিকে তুমি দিব লাগিব উলম্বিক উলম্বিক দিয়া এইটো দিলা উলম্বিক এনেকুৱা ধৰণে দিব লাগিব এতিয়া তোমালোকে নিশ্চয় গম পালা যে কি বতাহ কাক বোলে বায়ু এঠাইৰ পৰা আন এঠাইলৈ যোৱাটোকে বতাহ বুলি কয় বতাহ উচ্চ চাপ আৰু নিম্ন চাপৰ কাৰণে গতি কৰে আৰু বতাহ যেতিয়া জোৰে গতি কৰে হেয়া হ'ব এই ধুমুহা বতাহ কিবা বতাহ এইবিলাক ধৰণৰ বতাহ হ'ব বতাহ যেতিয়া মিহিকে যায় লাহে লাহে যায় তেতিয়া হ'ব মৃদু বতাহ ফিৰফিৰিয়া বতাহ এনেকুৱা ধৰণৰ বতাহ সেই বিষয়টো পিছত পাম জাষ্ট মই তোমালোকক উদাহৰণ দিছো আৰু বতাহ গতি কৰাৰ প্ৰক্ৰিয়াৰ ওপৰত নিৰ্ভৰ কৰি বতাহক দুই প্ৰকাৰে ভাগ কৰিব পাৰি বা বতাহ দুই প্ৰকাৰে গতি কৰে সেইটো হৈছে অনুভূমিক আৰু উলম্বিক অনুভূমিক মানে হৈছে যেতিয়া বতাহ
পৃথিৱী পৃষ্ঠৰ সমানকৈ এনেকুৱা ধৰণে গতি কৰে সমান বুলি কওঁতে একদম পেৰেলেল নহয় এনেকুৱা ধৰণৰ হ'ব পাৰে মাত্ৰ পৃথিৱীৰ সমানে সমানে যেতিয়া গতি কৰে তেনেকুৱা ধৰণৰ বতাহক অনুভূমিক বতাহ বুলি কোৱা হ'ব আৰু যেতিয়া বতাহ কি কৰা হ'ব পৃথিৱী পৃষ্ঠৰ এই ওপৰ ফালে গতি কৰে বা তলৰ ফালে গতি কৰে তেনেকুৱা ধৰণৰ বতাহক কি বুলি কোৱা হ'ব উলম্বিক বতাহ বুলি কোৱা হ'ব আৰু সদায় বতাহ উচ্চ চাপৰ পৰা নিম্ন চাপলৈকে গতি কৰে উচ্চ চাপ মানে হৈছে বেছি ঘনত্বৰ বায়ু আৰু ডাঠ বায়ু নিম্ন চাপ মানে হৈছে কম ঘনত্বৰ বায়ু আৰু পাতল বায়ু হল তোমালোকে এইখিনি কথা নিশ্চয় ভালদৰে বুজি পাইছা আৰু এই কথাখিনি তোমালোকৰ পাঠ্যপুথিৰ 33 নম্বৰ পেজত এই কথাখিনি বৰ ধুনীয়া কৰি দিয়া আছে তোমালোকে তাত এবাৰ কি কৰিব পাৰিবা এবাৰ চাই ল'ব পাৰিবা হ'ব এতিয়া ইয়াৰ পিছত আমি আলোচনা কৰিম বতাহৰ উৎপত্তি কেনে ধৰণে হয় বতাহৰ গতিটো এনেকুৱা ধৰণে বতাহ গতি কৰে গম পালো ইয়াৰ পিছত আমি আলোচনা কৰিম তোমালোকৰ পাঠ্যপুথি তোমালোকৰ আছে পেজ নম্বৰ 33 বতাহৰ উৎপত্তি আৰু ইয়াৰ গতিৰ কাৰকসমূহ বতাহৰ উৎপত্তি আৰু ইয়াৰ গতিৰ কাৰকসমূহ এতিয়া আমি বতাহৰ উৎপত্তি আৰু এই গতিৰ কাৰকসমূহ কি কিহৰ কাৰণে কেনেকুৱা ধৰণে উৎপত্তি হয় বা কি কাৰকৰ কাৰণে গতি কৰে সেই গোটেইখিনি কথা আলোচনা কৰিবৰ কাৰণে চেষ্টা কৰিম ছাত্ৰ ছাত্ৰীসকল বতাহ হৈছে এনেকুৱা এটা মাধ্যম যিয়ে কি কৰে অহৰহ বায়ুৰ উত্তাপ জলীয় বাষ্প আৰ্দ্ৰতা আৰু বায়ুৰ আন কিছুমান মানে ভৌতিক গুণ বা ভৌতিক কাৰকক কি কৰে এঠাইৰ পৰা আন এঠাইলৈকে লৈ যাব কাৰণে চেষ্টা কৰে যেতিয়া বতাহ এঠাইৰ পৰা আন এঠাইলৈকে বলি যায় বা বতাহ এঠাইৰ পৰা আন এঠাইলৈকে বলে কি কৰে জলীয় বাষ্প কঢ়িয়াই লৈ যায় আৰ্দ্ৰতা কঢ়িয়াই লৈ যায় বায়ুমণ্ডলৰ উত্তাপ কঢ়িয়াই লৈ যায় বা আন ভৌতিক কিছুমান গুণো কাৰক কঢ়িয়াই লৈ যায় সেইকাৰণে বতাহে যে এঠাইৰ পৰা আন ঠাইলৈকে এই কাৰকবিলাক কঢ়িয়াই লৈ যায় এই ঘটনাটোক বোলা হয় বায়ু প্ৰবাহ তন্ত্ৰ বা উইণ্ড সিস্টেম কি বুলি কলো বায়ু প্ৰবাহ তন্ত্ৰ বা উইণ্ড সিস্টেম তোমালোকে ডাঙৰ হলে পাবা এই গৰম বতাহ বেলেগ আছে ঠাণ্ডা বতাহ বেলেগ আছে এইবিলাক ডাঙৰ হলে ভালকে পাবা বা ইয়াৰ পিছৰ পৰ্যায়ত আলোচনা কৰিলে আমি দুই এটা পইণ্ট ক'ব কাৰণে চেষ্টা কৰিম কিন্তু তোমালোকে এটা কথা জানি থৈ দিয়া বতাহে যেতিয়া এঠাইৰ পৰা আন এঠাইলৈকে জলীয় বাষ্প আৰ্দ্ৰতা বা বায়ুত থকা আন ভৌতিক কিছুমান কাৰক বা উত্তাপ এই সকলোবিলাক কঢ়িয়াই লৈ যায় এঠাইৰ পৰা আন এঠাইলৈ যাওঁতে এই কথাটোক বোলা হয় বায়ু প্ৰবাহ তন্ত্ৰ আৰু এতিয়া বতাহৰ উৎপত্তি কেনে ধৰণে হয় বা বতাহৰ উৎপত্তিৰ কাৰকসমূহ কি সেই বিষয়ে যেতিয়া আমি আলোচনা কৰিবলৈ যাম আমি কি কৰিব লাগিব পৃথিৱীখনৰ কথা চাব লাগিব আৰু আমাৰ সূৰ্যটোৰ কথা চাব লাগিব সো মই তোমালোকক এইটো দেখুৱাইছো এইখন হৈছে আমাৰ পৃথিৱী আৰু এয়া হৈছে আমাৰ বিষুৱ ৰেখা এতিয়া ধৰা হল এইটো আমাৰ সূৰ্য আৰু সূৰ্যৰ পৰা সদায় বিষুৱ অঞ্চলত লম্বভাৱে পৰে আৰু যিমানে মেৰু অঞ্চললৈকে যাম সিমানে হেলনীয়াভাৱে আমাৰ কি হয় এই সূৰ্যৰ তাপ হেলনীয়াভাৱে পৰে যেতিয়া এই অঞ্চলত সূৰ্যৰ তাপ লম্বভাৱে পৰে আমি ইয়াৰ আগতেও আমি আলোচনা কৰিছো নিৰক্ষীয় অঞ্চলৰ কথা যেতিয়া আলোচনা কৰিছিলো নিৰক্ষীয় অঞ্চল কিমান ডিগ্ৰী অক্ষাংশৰ মাজত বিস্তৃত 10 ডিগ্ৰী উত্তৰৰ পৰা 10 ডিগ্ৰী দক্ষিণ অক্ষাংশৰ মাজত থকা এই অঞ্চলটোক বা বায়ুৰ প্ৰভাৱটোক কি বুলি কোৱা হয় নিৰক্ষীয় নিম্নচাপ বলয় বুলি কোৱা হয় আৰু জানো যে নিম্নচাপ বলয়ত কি হয় উত্তাপ বেছি হয় কাৰণে বায়ু পাতল হয় আৰু বায়ুৰ ঘনত্ব কম হয় এই যিটো অঞ্চল এই অঞ্চলটোত যেতিয়া বায়ুৰ ঘনত্ব কমি বায়ু পাতল হয় বায়ু লাহে লাহে কি কৰে ওপৰলৈকে উৰিবৰ কাৰণে আৰম্ভ কৰে আৰু লাহে লাহে কি কৰে আমাৰ মেৰুৰ ফালে গতি কৰে ঠিক সেইদৰে ইফালৰ পৰা এনেকে গৈ মেৰুৰ ফালে গতি কৰে ছাত্ৰ ছাত্ৰীসকল যেতিয়া এই অঞ্চলৰ বায়ু গৰম হৈ ওপৰলৈকে উৰিব তেতিয়া চাৰিওফালৰ অঞ্চলৰ পৰা এই উচ্চচাপ অঞ্চলৰ পৰা বায়ু ইয়ালৈকে বলিব অৰ্থাৎ আমি এটা কথা গম পালো এই চাপৰ তাৰতম্যৰ কাৰণে উচ্চ চাপৰ পৰা নিম্ন চাপলৈকে বায়ু বলে এক নম্বৰ দুই নম্বৰতে কোনো এটা অঞ্চলত যেতিয়া চাপৰ বায়ু ঘনত্বৰ পৰিৱৰ্তন হ'ব আৰু চাপৰ পৰিৱৰ্তন হ'ব তেতিয়া এই ঘনত্বৰ চাপৰ পৰিৱৰ্তন হোৱাৰ এই যিটো পৰিঘটনা এইটো চাপনতি শক্তি বুলি কোৱা হয় অৰ্থাৎ এইটো আমি এখন এটা চিত্ৰ এটাৰ জৰিয়তে জানিবৰ কাৰণে চেষ্টা কৰোঁ যেতিয়া কি হয় এই বায়ুৰ মানে কি হ'ব
মই দেখুৱাই দিছোঁ চাবা যেতিয়া ধৰা হ'ল তোমালোকৰ এই কথাখিনি তোমালোকৰ পাঠ্যপুথিৰ তাতো বেলেগ চাই ল'ব পাৰিবা তোমালোকৰ পাঠ্যপুথিৰ 34 নম্বৰ পেজত আছে 34 নম্বৰ পেজত আছে তাত তোমালোকে চাই ল'ব পাৰিবা এতিয়া কি কৈছোঁ কোনো এটা অঞ্চলত যেতিয়া বায়ুৰ ঘনত্ব পৰিৱৰ্তন হয় আৰু ঘনত্ব পৰিৱৰ্তন হোৱাৰ লগে লগে কি হ'ব চাপৰ পৰিৱৰ্তন হ'ব কিহৰ কাৰণে ঘনত্ব পৰিৱৰ্তন হোৱা মানে কি বায়ু যেতিয়া পাতল হ'ব তাত তেতিয়া অটোমেটিক্যালি নিম্ন চাপৰ সৃষ্টি হ'ব বুজি পাইছানে গতিকে ধৰা হ'ল এইখন এখন ঠাই এই ঠাইখনত কি হৈছে ইয়াতে এইখন এখন ঠাই ইয়াতে কি হৈছে উচ্চ চাপ আছে ইয়াতে কি আছে উচ্চ চাপ আছে উচ্চ চাপ যেতিয়া উচ্চ চাপ আছে আৰু এইখিনিতে কৈ থৈ দিওঁ পৃথিৱীখনৰ সমান যিবিলাক চাপ যিমান সমান চাপৰ যিবিলাক এৰিয়া সেই এৰিয়াবিলাক লগ লাগি এডাল ৰেখা কল্পনা কৰা হয় আৰু সেই ৰেখাডালক বোলা হয় সমচাপ ৰেখা ধৰা হ'ল ইয়াতে যদি 100 ইয়াতে যদি 100 ইয়াতে যদি 100 বা ইয়াতে যদি 100 তেতিয়াহ'লে কি হ'ব এই 100 বিলাক লগ কৰি এডাল ৰেখা কল্পনা কৰা হয় এনেকুৱা ধৰণে একে সমান মানে ঘনত্ব বা চাপৰ সমান পৰিমাণ থকা এই ঠাইবিলাক লগ কৰি যি ৰেখা কল্পনা কৰা হয় সেই ৰেখাডালক কি বুলি কোৱা হয় সমচাপ ৰেখা বুলি কোৱা হয় এতিয়া এইটো কথা পিছত তোমালোকে ভালকৈ কম বাৰু তোমালোকক বুজাই কম এয়া হৈছে সমচাপ ৰেখা এতিয়া কি হ'ল যেতিয়া বায়ু কি কৰিব এয়া ধৰা হ'ল উচ্চ চাপ আছে উচ্চ চাপৰ পিছত এইডাল আৰু এডাল সমচাপ ৰেখা যদি এই উচ্চ চাপ ৰেখাডালৰ এইটো কি বুলি কোৱা হয় মিলিবাৰত প্ৰকাশ কৰা হয় আমি প্ৰথম 2 নম্বৰ ক্লাছতে পাই আহিছোঁ ধৰা হ'ল এইডালৰ যদি মিলিবাৰ 1080 হয় তেতিয়াহ'লে যিহেতু এইডালতকৈ এইডাল আৰু অকমান বাহিৰত আছে বাহিৰত থকা মানে কি ইয়াতে যিমান চাপ থাকিব চাপৰ ঘনত্ব যিমান হ'ব বা চাপ যিমান হ'ব ইয়াতে হ'লেও কম হ'ব কাৰণ এইটো কেন্দ্ৰৰ পৰা যিমানে গৈ থাকিব চাপটো কমি গৈ থাকিব নাথাকে কমি গৈ থাকিব এইটো যদি 1080 হ'ল মিলিবাৰ এইটো কি হ'ব 1060 ধৰা হ'ল ধৰি ললো তাৰ পিছত এইডাল কি হ'ব আকৌ 1040 এনেকে কমি যাব এইটো উচ্চ চাপ হ'লনে আৰু কমি যোৱাৰ পিছত ধৰা হ'ল এইফালে কি আছে আকৌ এটা চাপৰ সৃষ্টি হৈছে ইয়াতে কি হয় চাপৰ সৃষ্টি হৈছে নিম্ন চাপৰ সৃষ্টি হৈছে এনেকে আহি ইয়াতে কি চাপৰ সৃষ্টি হৈছে ধৰা হ'ল নিম্ন চাপৰ সৃষ্টি হৈছে মানে কি হ'ব ইয়াতকে কম কিবা মানে চাপৰ হেৰি হ'ব গতিকে ইয়াতে দেখুৱাই দিছে ধৰা হ'ল এই 140 আছিল তো ধৰা হ'ল আৰু এডাল ইয়াতে আছে সমচাপ ৰেখা এই সমচাপ ৰেখাডাল হ'ল 1020 যেতিয়া 1020 হ'ব এইটো হ'ব 1000 মিলিবাৰ হ'ব এইবিলাক সব মিলিবাৰ দেই এইবিলাক সব মিলিবাৰ এতিয়া এনেকুৱা ধৰণে ইয়াতে কি আছিল উচ্চ চাপ আছিল ইয়াতে কি হ'ল নিম্ন চাপৰ সৃষ্টি হ'ল লগে আকৌ এনেকে আৰু কিছুমান ৰেখা থাকিব নিম্ন চাপৰ বেছি থাকিব এডালৰ পৰিমাণ হ'ব কিমান 1020 মিলিবাৰ ইয়াৰ বিষয়ে বাৰু বহলাই পিছত আমি আলোচনা কৰিম মিলিবাৰ এনেকুৱা ধৰণে এই কি কৰা হয় সমান চাপৰ যিবিলাক ঠাইবিলাক লগ কৰি কিছুমান ৰেখা কল্পনা কৰি লোৱা হয় আৰু এই ৰেখাবিলাকক কি বুলি কোৱা হয় সমচাপ ৰেখা বুলি কোৱা হয় এতিয়া এই যে নিম্ন চাপ সৃষ্টি হ'ল ইয়াতে এই যে উচ্চ চাপ সৃষ্টি হ'ল ইয়াতে নিম্ন চাপ সৃষ্টি হ'ল মানে কি হ'ল ইয়াতে বায়ুৰ ঘনত্ব কমি যোৱাৰ কাৰণে ইয়াতে নিম্ন চাপৰ সৃষ্টি হৈছে কিবা কাৰণত এই অঞ্চলটোত তাপ বাঢ়ি গৈছে এই অঞ্চলত উচ্চ চাপ সৃষ্টি হৈছে মানে কি এই অঞ্চলত তাপটো কমি গৈছে এই যে এটা বায়ুৰ ঘনত্ব আৰু এই চাপৰ যিটো তাৰতম্য এই তাৰতম্যৰ যিটো ঘটনা এইটো কি বুলি কোৱা হয় এই যিটো শক্তিটো বোলা হয় চাপনতি শক্তি আৰু এই চাপনতি শক্তিৰ কাৰণে কি হ'ব এঠাইৰ পৰা আন ঠাইলৈকে বতাহ বলিব ইয়াৰ পৰা ইয়ালৈকে বতাহ বলিব যদি ইয়াৰ নিম্ন চাপ 100 পৰিৱৰ্তে গৈ যদি 20 হয় তেতিয়াহ'লে বতাহ বেছি জোৰত বলিব কাৰণ ইয়াতে বেছি নিম্ন চাপ সৃষ্টি হৈছে নিম্ন চাপ বেছি সৃষ্টি হোৱা মানে ইয়াৰ পৰা বেছি বতাহ ওপৰলৈকে গুচি গৈছে গতিকে কি হ'ব বতাহ বেছি জোৰে বলিব তাৰ পৰিৱৰ্তে যদি এই নিম্ন চাপটো 1000ৰ পৰিৱৰ্তে যদি 140 হয় তেতিয়াহ'লে আকৌ কম স্পীডত যাব কাৰণ চাপনতিৰ পাৰ্থক্যটো বা চাপৰ পাৰ্থক্যটো কম হৈছে বুজি পাইছে নহয়নে এতিয়া দুখন ঠাইৰ মাজৰ চাপৰ ঘনত্বৰ যেতিয়া পাৰ্থক্য হয় বা চাপৰ যেতিয়া পাৰ্থক্য হয় তেতিয়া সেই ঠাইখনৰ মাজত যিটো এটা মানে কি বুলি কয় শক্তিৰ সৃষ্টি হয় বতাহ অহা যোৱা যিটো শক্তিৰ সৃষ্টি হয় সেই শক্তিটোকে কি বুলি কোৱা হয় চাপনতি শক্তি বুলি কোৱা হয় আৰু এই চাপনতি শক্তিৰ কাৰণে কি হয়
এই বতাহ আমাৰ পইণ্টটো কি আছিল আমাৰ চাপনতি শক্তিৰ কাৰণে এই বতাহৰ উৎপত্তি বতাহৰ উৎপত্তি হয় ইয়াতে যদি এনেকুৱা ধৰণৰ ল' প্ৰেছাৰ সৃষ্টি নহ'ল হয় বা নিম্ন চাপৰ সৃষ্টি নহ'লে তেতিয়াহ'লে বতাহ নগ'লে হয় এতিয়া ক'ব পাৰো চাপনতি শক্তিৰ কাৰণে বতাহৰ সৃষ্টি হয় বা চাপনতি শক্তিয়ে কি কৰে বতাহৰ উৎপত্তিক কাৰক হিচাপে উৎপত্তি এটা কাৰক হয় বুজি পাইছানে এনেকুৱা ধৰণে বিভিন্ন কাৰক আছে ইয়াৰ পিছত আৰু কাৰক আছে সেইবিলাক আমি আলোচনা কৰিম চাপনতি বিষয়ে আৰু বহলাই আলোচনা কৰিম মাত্ৰ বতাহ আমি এইটো কথাই গম পালো উচ্চ চাপ আৰু নিম্ন চাপৰ কাৰণে বতাহৰ সৃষ্টি হয় আৰু চাপনতি শক্তিয়ে কি কৰে বতাহ বলা বিভিন্ন ধৰণে কি কৰে অৰিহণা যোগায় বা বতাহ বলাৰ ক্ষেত্ৰত এক কন্ট্ৰোল ক্ষমতা হিচাপে কাম কৰে হৈছে ছাত্ৰ ছাত্ৰীসকল এতিয়ালৈকে আমি বতাহৰ চাপৰ কথা পালো লগতে এই কিহৰ কাৰণে এই বতাহৰ কেনেকুৱা ধৰণৰ বতাহ থাকে অনুভূমিক বতাহ আৰু উলম্বিক বতাহ এই কথাখিনি পালো বতাহ কিহৰ কাৰণে উৎপত্তি হয় বা বতাহৰ এই চাপনতি শক্তি কি তাৰ বিষয়ে কিছু কথা পালো এতিয়া আমি বিশেষকৈ আলোচনা কৰিম প্ৰধানকৈ আলোচনা কৰিম বায়ু প্ৰবাহ বা বতাহ এইটো তোমালোকৰ পেজ নম্বৰ 30 আছে এই পেজ নম্বৰ তোমালোকৰ কিমানত আছে এই 35ত আছে 35ত আছে বায়ু প্ৰবাহ বা বতাহ কিহে বিশেষকৈ কন্ট্ৰোল কৰে কি কাৰকৰ ওপৰত বায়ু প্ৰবাহ বা বতাহ নিৰ্ভৰ কৰে আমি এই উচ্চ চাপ আৰু নিম্ন চাপৰ কথা পালো উচ্চ চাপ আৰু নিম্ন চাপৰ উপৰিও আন কি কাৰক আছে যিয়ে বায়ু প্ৰবাহ কন্ট্ৰোল কৰে বা বায়ু প্ৰবাহ এঠাইৰ পৰা আন এঠাইলৈকে যোৱাটো নিয়ন্ত্ৰণ কৰে বা যাব দিয়ে বা কি কথা আছে এই বায়ু বেছি হোৱা বায়ু স্পীড হোৱা বায়ুৰ স্পীড কম বতাহৰ স্পীড বেছি হোৱা বতাহৰ স্পীড কম হোৱা কি কাৰক আছে এই কাৰক বিলাকৰ বিষয়ে আলোচনা কৰিম অৰ্থাৎ কি কাৰকে বায়ু প্ৰবাহ কি কৰে এই কি বুলি কম এতিয়া এইটো বায়ু প্ৰবাহ গতিবেগ বায়ু প্ৰবাহৰ গতিবেগ নিৰ্ধাৰণ কৰে বায়ুৰ স্পীডটো কিমান হ'ব এইটো কিহে নিৰ্ধাৰণ কৰে সেই কথাখিনি আমি এতিয়া আলোচনা কৰিবৰ কাৰণে চেষ্টা কৰিম এতিয়ালৈকে আমি উচ্চ চাপ নিম্ন চাপ আমাৰ সম্পূৰ্ণ ক্লিয়াৰ হৈ গৈছে বতাহৰ অনুভূমিক উলম্বিক ক্লিয়াৰ হৈ গৈছে উচ্চ চাপৰ পৰা নিম্ন চাপলৈকে বতাহ বলে সেইটো ক্লিয়াৰ হৈ গৈছে বুজি পাইছানে আমাৰ চাপ বলয়বিলাকৰ কথা ক্লিয়াৰ হৈ গ'ল এতিয়া আমি পঢ়িম কি কাৰকে বায়ু প্ৰবাহৰ প্ৰভাৱ পেলায় অৰ্থাৎ বায়ু স্পীডত যাব বা বতাহ স্পীডত যাব নে বতাহ কম স্পীডত যাব কি কাৰকে প্ৰভাৱ পেলায় সেই কথাখিনি জানিবৰ কাৰণে চেষ্টা কৰিম এতিয়া চাবা এই বায়ু প্ৰবাহ বিশেষকৈ 4 প্ৰকাৰৰ কাৰকে কন্ট্ৰোল কৰে কি হয় কন্ট্ৰোল কৰে 4 প্ৰকাৰৰ কাৰকে বায়ু প্ৰবাহ কন্ট্ৰোল কৰে সেই কথাখিনি মই তোমাক প্ৰথমতে পইণ্ট লিখিম তাৰ পিছত আমি সেই পইণ্টবিলাক বহলাই আলোচনা কৰিবৰ কাৰণে চেষ্টা কৰিম কেই প্ৰকাৰে কন্ট্ৰোল কৰে 4 প্ৰকাৰে কি কৰে কন্ট্ৰোল কৰে বায়ু বতাহৰ গতিটো 4টা প্ৰকাৰে কন্ট্ৰোল কৰে এক নম্বৰ হৈছে চাপনতি শক্তি 2 নম্বৰ হৈছে মাধ্যাকৰ্ষণ শক্তি মাধ্যাকৰ্ষণ শক্তি 3 নম্বৰ হৈছে অপকেন্দ্ৰিক শক্তি তোমালোকে মন কৰি যাবা দেই অপকেন্দ্ৰিক শক্তি আৰু 4 নম্বৰ হৈছে ঘৰ্ষণ শক্তি এতিয়া এই 4টা কাৰকে বিশেষভাৱে আমাৰ বায়ুমণ্ডলৰ বতাহৰ গতিৰ ওপৰত এই প্ৰভাৱ পেলায় বতাহ কিমান স্পীডত যাব সেইটো প্ৰভাৱ পেলায় চাপনতি শক্তি মানে অকমান আগতে আমি পালো বায়ুৰ যেতিয়া ঘনত্ব কমি যায় মানে কি আৰু বায়ুৰ ঘনত্বৰ যি পাৰ্থক্য আৰু চাপৰ যি পাৰ্থক্য সেই পাৰ্থক্যৰ ফলত এই বতাহ এঠাইৰ পৰা আন এঠাইলৈ যোৱাৰ এটা প্ৰৱণতা বাঢ়ে আৰু এই যিটো প্ৰৱণতা হয় সেইটোকে চাপনতি শক্তি বুলি কোৱা হয়
কিবা কাৰণত এইটো ধৰা হ'ল উচ্চ চাপ অঞ্চল, এইটো ধৰা হ'ল নিম্ন চাপ অঞ্চল। এইটো যদি 1000 মিলিবাৰ হয়, 1000 মিলিবাৰ হয়, আৰু এইটো যদি 20 মিলিবাৰ হয়, এইটো যদি 20 মিলিবাৰ হয়, তেতিয়াহ'লে কি হ'ব, ইয়াৰ পৰা ইয়ালৈকে বলাৰ স্পীডটো বেছি হ'ব। অৰ্থাৎ কি কৰিলে, চাপনটিয়ে প্ৰভাৱ পেলালে নে নেপেলালে? এই যে দুটাৰ মাজত পাৰ্থক্যটোকে আমি চাপনটি বুলি কওঁ। এতিয়া চাপনটিয়ে কি কৰিব, চাপনটিয়ে এই দুখন ঠাইৰ মাজৰ বতাহ বলাত কি কৰিব, প্ৰভাৱ বিস্তাৰ কৰিব। কাৰণ ইয়াতে 1000, ইয়াতে 20 মিলিবাৰ মাত্ৰ, কিমান স্পীডত বতাহ যাব। তাৰ পৰিৱৰ্তে এইটো যদি আকৌ 20 নহয়, কি হয়, এইটো যদি 980 হয়, তেতিয়াহ'লে কি হ'ব, আৰু বতাহৰ স্পীডটো কমি যাব, কাৰণ ইয়াতকে এইটো বেছি কম নহয়। এইটোকে কি বুলি কোৱা হয়, চাপনটি শক্তি বুলি কোৱা হয়। আৰু চাপনটি শক্তিয়ে বতাহৰ গতিত বিশেষভাৱে প্ৰভাৱ পেলায়। অৰ্থাৎ চাপনটি শক্তিৰ কাৰণে বা এই আমাৰ বায়ুৰ চাপৰ যিটো পৰিৱৰ্তন, চাপৰ যিটো তাৰতম্য আৰু এই ঘনত্বৰ যিটো তাৰতম্য, তাৰ কাৰণে চাপনটি শক্তিৰ সৃষ্টি হয়। আৰু তাৰ কাৰণে দুখন ঠাইৰ মাজৰ বতাহৰ গতি কিমান হ'ব সেইটো মানে নিৰ্ভৰ কৰে। 1 নম্বৰ চাপনটি শক্তিয়ে নিৰ্ভৰ কৰে। 2 নম্বৰ হ'ল, 1 নম্বৰটো পালো। 2 নম্বৰটো কি হ'ল, 2 নম্বৰ হৈছে 1 নম্বৰ হ'ল মাধ্যাকৰ্ষণ শক্তি। অৰ্থাৎ পৃথিৱীৰ মাধ্যাকৰ্ষণ শক্তি আছে আমি সকলোৱে জানো। আৰু মাধ্যাকৰ্ষণ শক্তিৰ কাৰণে কি হয়, পৃথিৱীয়ে সকলো বস্তু নিজৰ কেন্দ্ৰৰ ফালে টানি থাকে। কি কৰে, কেন্দ্ৰৰ ফালে টানি থাকে। আৰু এই কেন্দ্ৰৰ ফালে টানি থকা যিটো মাধ্যাকৰ্ষণ শক্তিয়ে বতাহৰ ওপৰতো প্ৰভাৱ পেলায়। অৰ্থাৎ বতাহো মাধ্যাকৰ্ষণ শক্তিৰ কাৰণে কিছু পৰিমাণে প্ৰভাৱান্বিত হয়। বহুতে ক'ব বিচাৰে যে কি মাধ্যাকৰ্ষণ শক্তিৰ কাৰণে বতাহৰ ওপৰত প্ৰভাৱ নহয়, কিন্তু ভূগোল বিজ্ঞানীসকলে পৰীক্ষা নিৰীক্ষা কৰি এইটো সিদ্ধান্ত গ্ৰহণ কৰিছে বা এইটো লক্ষ্যত উপনীত হৈছে যে কি মাধ্যাকৰ্ষণ শক্তিয়েও কি কৰে, কিছু পৰিমাণে বতাহৰ গতিৰ ওপৰত প্ৰভাৱ পেলায়। এতিয়া কেনেধৰণে মাধ্যাকৰ্ষণ শক্তিয়ে বতাহৰ গতিৰ ওপৰত প্ৰভাৱ পেলায় সেই কথাটো আমি জানো আহা। মাধ্যাকৰ্ষণ শক্তিৰ কাৰণে কি হয়, বায়ুৰ যি চাপৰ তাৰতম্য হয়। অৰ্থাৎ পৃথিৱীৰ গাতে লাগি থকা বায়ুৰ চাপটো যিমান হ'ব, তাৰ ওপৰলৈকে যিমানে গৈ থকা যায়, সেই বায়ুৰ চাপ কম হ'ব। আৰু যিহেতু বায়ুৰ চাপৰ এই যিটো তাৰতম্য হয়, এই তাৰতম্যটো বিশেষকৈ মাধ্যাকৰ্ষণ শক্তিৰ কাৰণে হয়। আৰু মাধ্যাকৰ্ষণ শক্তিৰ কাৰণে যিহেতু এই চাপৰ তাৰতম্য হয়, এইটো পেজ নম্বৰ তোমালোকৰ 35ত আছে, যিটো তাৰতম্য হয় এই কম বেছি হয়, তাৰ কাৰণে কি হয়, বতাহৰ যিটো বলাৰ গতিবেগৰ ওপৰতো প্ৰভাৱ পৰে। আৰু তাৰ উপৰি বতাহ যেতিয়া এঠাইৰ পৰা আন এঠাইলৈকে বলে, এই বতাহক মাধ্যাকৰ্ষণ শক্তিয়ে যিটো কণ্ট্ৰল কৰি থকাৰ কাৰণে বতাহ কিহেৰে যাব নোৱাৰে, ষ্ট্ৰেট যাব নোৱাৰে। বতাহ এনেকে বক্ৰ ৰেখাৰে যাবলগীয়া হয়। কি হয়, এনেকুৱা বক্ৰ ৰেখাৰে যাবলগীয়া হয়, ষ্ট্ৰেট যাব নোৱাৰে। একমাত্ৰ মাধ্যাকৰ্ষণ শক্তিৰ কাৰণে কি কৰিব নোৱাৰে, বতাহে সম্পূৰ্ণ ষ্ট্ৰেট যাব নোৱাৰে, কাৰণ বতাহে টানি থাকোঁতে আকৌ সেই টানা যিটো ফ'ৰ্চটোক বিৰোধিতা কৰি যিহেতু বতাহ যাবলগীয়া হয়, তেতিয়া এনেকুৱা ধৰণে বেকা ৰাস্তাৰে বা বক্ৰকাৰ গতিৰে কি কৰিব লাগে, বতাহ এঠাইৰ পৰা আন এঠাইলৈকে গতি কৰে। বুজি পালানে? অৰ্থাৎ মাধ্যাকৰ্ষণ শক্তি যিহেতু পৃথিৱী পৃষ্ঠত বেছি হয়, পৃথিৱী পৃষ্ঠৰ পৰা ওপৰলৈকে গ'লে মাধ্যাকৰ্ষণ শক্তি কম হ'ব। গতিকে মানে কি হয়, মাধ্যাকৰ্ষণ শক্তি যিহেতু বতাহ বায়ু পৃথিৱী পৃষ্ঠৰ যি অঞ্চল, তাত বায়ুৰ চাপো বেছি হয়, ঘনত্বও বেছি হয়। আৰু যিমানে ওপৰলৈকে যোৱা যাব, বায়ুৰ ঘনত্ব কম হৈ যাব। আমি বায়ুমণ্ডলৰ প্ৰথম পাৰ্টতে আমি পাইছোঁ। সেইকাৰণে কি হয়, যিহেতু এই কথাখিনি কোনে কণ্ট্ৰল কৰে, এই কথাখিনি কণ্ট্ৰল কৰে মাধ্যাকৰ্ষণ শক্তিয়ে কণ্ট্ৰল কৰে। মাধ্যাকৰ্ষণ শক্তিয়ে বায়ু ক'ত কিমান ধৰণে থাকিব, কেনেকুৱা ধৰণে কণ্ট্ৰল কৰিব, সেই কথাখিনি মাধ্যাকৰ্ষণ শক্তিয়ে যিহেতু কণ্ট্ৰল কৰে বা এইটো নিয়ন্ত্ৰণত ৰাখে, সেইকাৰণে কি হয়, বায়ুৰ এই গতিবেগতো, অৰ্থাৎ বতাহৰ গতিবেগতো বায়ুৱে প্ৰভাৱ পেলায়। বিশেষকৈ যেতিয়া বতাহে এঠাইৰ পৰা আন এঠাইলৈকে গতি কৰে, বায়ুৱে এঠাইৰ পৰা আন এঠাইলৈকে গতি কৰে, সেইটোকে বতাহ বুলি কোৱা হয়। মাধ্যাকৰ্ষণ শক্তিৰ কাৰণে বতাহ কি কৰিব নোৱাৰে, পোনে যাব নোৱাৰে, বতাহ এনেকুৱা বক্ৰ ৰেখাৰে যাবলগীয়া হয়। গতিকে তোমালোকে নিশ্চয় এইটো কথাটো বুজি পাইছা, মাধ্যাকৰ্ষণ শক্তিৰ কাৰণেও কি হয়, বতাহৰ গতিবেগত প্ৰভাৱ পৰে। আৰু এই কথাটো তোমালোকৰ 35 নম্বৰ পৃষ্ঠাত বৰ ধুনীয়াকৈ আছে, তাতো তোমালোকে এবাৰ চাই ল'বা। আৰু যদি পিছতো বুজি নোপোৱা মোক মেছেজ কৰিবা, মই পুনৰ পৰৱৰ্তী ক্লাছত এইটো বুজাই দিবৰ কাৰণে চেষ্টা কৰিম। তাৰপিছত হ'ল অপকেন্দ্ৰিক শক্তি। এইটো অতি ইম্পৰ্টেণ্ট, তোমালোকে ভালদৰে মন কৰিবা। ইয়াত অপকেন্দ্ৰিক শক্তিৰ লগত যথেষ্ট কথা জড়িত হৈ আছে। অপকেন্দ্ৰিক শক্তিটো আমি ভালদৰে বুজি যদি নাপাওঁ, পিছত আমাৰ অসুবিধা হ'ব। অপকেন্দ্ৰিক শক্তি মানে হৈছে, এতিয়া মোৰ লগত গ্লোব নাই, গ্লোব থাকিলে মই তোমালোকক দেখুৱাই দিব পাৰিলো হয়,
কি হয় পৃথিৱীখনৰ দুটা গতি আছে এটা হৈছে বাৰ্ষিক গতি আৰু আনটো হৈছে আহ্নিক গতি তোমালোকে ক্লাস 6 তে পাই আহিছে কি পৃথিৱীৰ গতি দুটা এটা হৈছে বাৰ্ষিক গতি আৰু আনটো হৈছে আহ্নিক গতি বাৰ্ষিক গতিৰ ফলত কি হয় আমাৰ বছৰৰ পৰিৱৰ্তন হয় আৰু আহ্নিক গতিৰ ফলত কি হয় আমাৰ দিন ৰাতি হয় এই যে আহ্নিক গতি হয় আহ্নিক গতিৰ সময়ত পৃথিৱীখন যেতিয়া মেৰুদণ্ডৰ চাৰিওফালে ঘূৰি থাকে ঘূৰি থকাৰ ফলত এই ঘূৰি থকাৰ ফলত কি হয় তাৰ উপৰিভাগৰ যি বায়ুৰ এই মানে বায়ু বা বায়ু বতাহ যিটো বতাহৰ বলাৰ ওপৰত প্ৰভাৱ পৰে এই মাধ্যাকৰ্ষণ শক্তি এই কি বুলি কয় পৃথিৱীৰ নিজৰ চাৰিওফালে ঘূৰা যিটো শক্তি এটা নিজস্ব আহ্নিক যিটো গতিৰ কাৰণে পৃথিৱী চাৰিওফালে ঘূৰে এই গতিটোৰ কাৰণে কি হয় বতাহটো অকমান বাহিৰৰ ফালে ওলাই যাবলগীয়া হয় তোমালোকে এটা পৰীক্ষা কৰি চাবাচোন যেতিয়া বস্তু এটা এনেকৈ ঘূৰাই থাকিলে ধৰা হল ঘূৰাই থকা নাই আৰু ইয়াৰ তেতিয়া কি দেখিবা বা ইয়াৰ সমানে থাকিব যেতিয়া তুমি ঘূৰাই দিলে দেখিবা বা এনেকুৱা শব্দ হয় একদম অলপ চাৰিওফালে সিঁচৰিত হৈ যোৱাৰ নিচিনা হৈছে অৰ্থাৎ আমি সেই কাৰণে ক'ব পাৰো যেতিয়া এই গতিটোৰ কাৰণে কি হ'ল ইয়াৰ চাৰিওফালৰ যিখিনি বতাহৰ ওপৰত প্ৰভাৱ পৰিল আৰু বতাহ অকমান চাৰিওফালে সিঁচৰিত হৈ গ'ল এই যিটো কথা এই কথাটোকে বোলা হয় অপকেন্দ্ৰিক শক্তিৰ কাৰণে বতাহ অকমান বাহিৰৰ ফালে ওলাই যাব ধৰে হয় আৰু যোৱা মানে কি হ'ল বতাহৰ যিটো নিজস্ব গতি আছিল সেই গতিৰ ওপৰত প্ৰভাৱ পৰিল গতিকে এই শক্তিটোৱে কি কৰে বতাহৰ গতিক বিশেষভাৱে প্ৰভাৱ পেলায় আৰু এইটো হৈছে আহ্নিক গতিৰ ফলত অৰ্থাৎ আহ্নিক গতিয়ে আমাৰ বতাহৰ যি গতিৰ ওপৰত বিশেষভাৱে প্ৰভাৱ পেলায় আৰু এই আহ্নিক গতিৰ কাৰণে কি হয় আমাৰ পৃথিৱীখনৰ এই যে উত্তৰ মেৰু আৰু এয়া হৈছে দক্ষিণ মেৰু এয়া হৈছে বিষুৱ ৰেখা উত্তৰ মেৰু আৰু দক্ষিণ মেৰুত বতাহৰ গতি কেনেকুৱা হ'ব বতাহ কোনফালে গতি কৰিব সেই কথাটো এই যি অপকেন্দ্ৰিক শক্তিয়ে নিয়ন্ত্ৰণ কৰে বা অপকেন্দ্ৰিক শক্তিয়ে কি কৰে প্ৰভাৱ বিস্তাৰ কৰে অৰ্থাৎ ইয়াৰে বতাহ কোনফালে বলিব এইফালৰ বতাহ কোনফালে বলিব এইটো কোনে নিয়ন্ত্ৰণ কৰে এই অপকেন্দ্ৰিক শক্তিয়ে নিয়ন্ত্ৰণ কৰে তোমালোকৰ পাঠ্যপুথিৰ এই 36 নম্বৰ পেজ উলিয়াই লোৱা কাৰণ মই এই কাৰণে পেজটো উলিয়াই ল'ব দিছো তোমালোকে তাত যদি ভালকে এবাৰ চাই নলোৱা কথাখিনি ভালদৰে বুজি নাপাবা অকমান ক্ৰিটিকেল কথা সহজ যদিও আমি আগতে যেহেতু পোৱা নাই আমাৰ অকমান ভাবিবলগীয়া থল থাকে তোমালোকে পেজ নম্বৰ 36 উলিয়াই লোৱা তাত কি কৈছে এই বায়ুমণ্ডলৰ চাপৰ পৰিৱৰ্তনৰ কাৰণে যেতিয়া উচ্চ চাপ অঞ্চলৰ পৰা নিম্ন চাপ অঞ্চললৈকে উচ্চ চাপ অঞ্চলৰ পৰা নিম্ন চাপ অঞ্চললৈকে বতাহ বলে এই বতাহ যেতিয়া বতাহ বলাৰ কাৰণে কি কৰে বতাহ বলাৰ যিটো পৰিঘটনাটো কি কৰে অপকেন্দ্ৰিক শক্তিয়ে অলপ প্ৰভাৱ বিস্তাৰ কৰে আৰু প্ৰভাৱ বিস্তাৰ কৰি কি কৰে উত্তৰ গোলাৰ্ধত বতাহবিলাক সদায় ঘড়ীৰ কটাৰ দিশত বোলে তোমালোকে ঘড়ী এটা চোৱাচোন ঘড়ীটো কোনফালে ঘূৰে এইটো 12 হয়নে এইটো ঘড়ী হয়নে নহয় এইটো 12 এইটো 6 এইটো 3 এইটো 9 কেনেকৈ ঘূৰে এনেকৈ ঘূৰে নে নুঘূৰে এনেকৈ চোৱাচোন তুমি ঘড়ী এনেকৈ ঘূৰে নে নুঘূৰে এনেকুৱা ধৰণে ঘূৰে 1 2 3 4 5 6 7 8 9 10 11 12 এনেকৈ ঘূৰে ঠিক সেইদৰে ঘড়ীৰ কটাৰ দিশত কি হয় এই উত্তৰ গোলাৰ্ধৰ যিবিলাক বতাহ ঘড়ীৰ কটাৰ দিশত ঘূৰে তোমালোকে এই কিতাপখনত চোৱাচোন এইফালে প্ৰথমতে দেখুৱাইছে এইফালে চোৱা মই তোমালোকক অকমান জুম কৰি দেখুৱাই দিছো এইটো চোৱা কোনফালে গৈছে ঘড়ীৰ কটাৰ দিশত উত্তৰ ফালে ঘূৰিছে নে নাই এনেকৈ ঘূৰিছে নে নাই অৰ্থাৎ কি হয় বায়ু এনেকৈ সিধা নাযায় এনেকৈ উত্তৰ ফালে গতি কৰে ঘড়ীৰ কটাৰ দিশত গতি কৰে অৰ্থাৎ উত্তৰ গোলাৰ্ধত যিমানে বতাহ বলিব সকলোবিলাক বতাহ এনেকৈ নবলে কি এনেকৈ বলিব সকলোবিলাক বতাহ এনেকৈ বলিব এইটো কিহৰ কাৰণে হৈছে এই অপকেন্দ্ৰিক শক্তিৰ কাৰণে হৈছে কিহৰ কাৰণে হৈছে অপকেন্দ্ৰিক শক্তিৰ কাৰণে উত্তৰ গোলাৰ্ধৰ সকলোবিলাক বতাহ ঘড়ীৰ কটাৰ দিশত ঘূৰে কিহৰ দিশত ঘূৰে ঘড়ীৰ কটাৰ দিশত ঘূৰে অৰ্থাৎ এনেকৈ আহি যদি এই অঞ্চলতো ঘূৰিব লগা হয় এনেকৈ তেতিয়াও ইয়াতো এনেকৈ ঘূৰিব এইফালৰ পৰা অহা বতাহবিলাক যদি এইফালৰ পৰা অহা বতাহবিলাক এইখিনিতো ঘূৰিবলগীয়া হয় এনেকৈ ঘূৰিব কাৰণ উত্তৰ গোলাৰ্ধৰ পৰা যিমানবিলাক বতাহ আহিব সব ঘড়ীৰ কটাৰ দিশত ঘূৰিব হ'ল ঠিক সেইদৰে আকৌ দক্ষিণ গোলাৰ্ধত কি হয় দক্ষিণ গোলাৰ্ধত এই অপকেন্দ্ৰিক শক্তিৰ কাৰণে যিমানবিলাক বতাহ বলে সব আকৌ ঘড়ীৰ কটাৰ বিপৰীত দিশত ঘূৰে অৰ্থাৎ এনেকুৱা ধৰণে এনেকৈ গৈ ধৰক ইয়াতে ইফালৰ পৰা বতাহ গৈ এইখিনি পাইছে এনেকুৱা ধৰণে বলিব
এনেকুৱা ধৰণে বলিব, এনেকুৱা ধৰণে বলিব, এনেকুৱা ধৰণে বলিব, এনেকুৱা ধৰণে বলিব। অৰ্থাৎ তোমালোকে চোৱা সহজ কথা আৰু বেছি একো মানে টান কিটিকে ল'ব লগা প্ৰয়োজনে নাই। অৱকেন্দ্ৰিক শক্তিৰ কাৰণে উত্তৰ গোলাৰ্ধত বতাহ সদায় ঘড়ীৰ কাঁটাৰ দিশত ঘূৰে আৰু দক্ষিণ গোলাৰ্ধত সদায় ঘড়ীৰ কাঁটাৰ বিপৰীত দিশত ঘূৰে। বছ সেইটোৱে থিয়ৰী, বেলেগ আৰু একো নাই। উত্তৰ গোলাৰ্ধত এয়া ঘড়ীৰ কাঁটাৰ দিশত ঘূৰিছে, দক্ষিণ গোলাৰ্ধত ঘড়ীৰ কাঁটাৰ বিপৰীত দিশত ঘূৰিছে, ঘড়ীৰ কাঁটাৰ বিপৰীত দিশত ঘূৰিছে। কি হৈছে এইটো অকমান মোৰ দেখুৱাত ভুল হৈছে, এইটো অকমান দেখুৱাত ভুল হৈছে। এনেকুৱা ঘড়ীৰ কাঁটাৰ বিপৰীত দিশত, এইটো অকমান মোৰ দেখুৱাত ভুল হৈছে। ঘড়ীৰ কাঁটাৰ বিপৰীত দিশত, ঘড়ীৰ কাঁটাৰ বিপৰীত দিশত, ঘড়ীৰ কাঁটাৰ বিপৰীত দিশত, ঘড়ীৰ কাঁটাৰ বিপৰীত দিশত ঘূৰে। হ'ল উত্তৰ গোলাৰ্ধত সদায় ঘড়ীৰ কাঁটাৰ দিশত ঘূৰিব আৰু দক্ষিণ গোলাৰ্ধত সদায় ঘড়ীৰ কাঁটাৰ বিপৰীত দিশত ঘূৰিব। অৰ্থাৎ ঘড়ীৰ কাঁটাটো এনেকে ঘূৰে হয় নহয়, উত্তৰ গোলাৰ্ধত এনেকে ঘূৰে, দক্ষিণ গোলাৰ্ধত এনেকুৱা ধৰণে ঘূৰে। বুজি পালা? এইটো কিহৰ কাৰণে হৈছে? এইটো হৈছে একমাত্ৰ অপকেন্দ্ৰিক শক্তিৰ কাৰণে হৈছে। এইকেইটা হ'ল। এতিয়া 4 নম্বৰতে হৈছে ঘৰ্ষণ শক্তি। ঘৰ্ষণ শক্তি কি এইটো আমি জানি লওঁ। ঘৰ্ষণ শক্তি মানে হৈছে যেতিয়া বতাহ বলি যায়, আমাৰ পৃথিৱীৰ উপৰিভাগৰ সকলো ঠাইতো সমান নহয়। এইখিনি ধৰা হ'ল সমান গোল 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 গোল। মই তোমালোকক আঁকি দেখুৱাইছো ৰবা, তোমালোকক এইটো মই বৰ ধুনীয়াকৈ আঁকি দেখুৱাইছো। আমি ক্লাছটো শেষে কৰিম আৰু বেছি টাইম নাই, তোমালোকে মন দি এইখিনি শুনা। ধৰা হ'ল এইটো এটা বিল্ডিং, এইটো সমভূমি অঞ্চল, ইয়াতে এডাল গছ আছে আৰু এইখিনি এনেকুৱা একো নাই, বাট ইয়াতে এটা মস্ত কিবা এটা টাৱাৰ এটা আছে। এতিয়া চোৱা এডাল গছ দেই, গছডাল ভাল হোৱা নাই, এডাল গছ, এইখন আমাৰ পৃথিৱী, এয়া আমাৰ পৃথিৱী। ধৰা হ'ল এইফালৰ পৰা বতাহ বলিছে, এইফালৰ পৰা কি গৈছে? বতাহ বলি গৈছে। দেখি পাইছে নে তোমালোকে? বতাহ বলি গৈ 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 প্ৰথমতে এইখিনিলৈকে ঠিকে যাব পাৰিলে, ইয়াতে কোনো অসুবিধা নাই, ঠিকে গৈছে। ইয়াতে বাধা পালে, টাৱাৰ এটা আছে, ইয়াতে খুন্দা মাৰিলে, খুন্দা মাৰি কিবা কাৰণত খুন্দা মাৰি চাইডেৰে আকৌ পাৰ হৈ গ'ল, ইয়াতে অকণমান গ'ল, গৈ আকৌ ইয়াতে খুন্দা মাৰিলে, গৈ গৈ আকৌ এইখিনিত তেনেকুৱা নাই 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 নাই, আকৌ ইয়াতে খুন্দা মাৰিলে। এই যে বাটত যাওঁতে খুন্দা মাৰি মাৰি যাব লগা হৈছে, এইটোকে ঘৰ্ষণ বুলি কোৱা হয়, ঘৰ্ষণ শক্তি বুলি কোৱা হয়। অৰ্থাৎ তোমালোকে বিজ্ঞানত ভালকৈ পাবা, যেতিয়া বস্তু এটা ওপৰেৰে চলি গৈ থাকে এইটো ঘৰ্ষণ বুলি কোৱা হয় নে নহয়? তোমালোকে বিজ্ঞানত ভালকৈ পাবা আৰু এই কথাখিনি। এইটো কি বুলি কোৱা হয়? ঘৰ্ষণ বুলি কোৱা হয়। পৃথিৱীৰ উপৰিভাগে এনেকে চলি যোৱা এই ঘটনাটোকে কি বুলি কোৱা হয়? ঘৰ্ষণ বুলি কোৱা হয়। আৰু এই যে ঘৰ্ষণ শক্তি, বায়ুৱে যিহেতু গৈ থাকোতে এই অট্টালিকাত খুন্দা মাৰিলে, এই গছত খুন্দা মাৰিলে, এই ধৰা হ'ল পাহাৰত খুন্দা মাৰিলে, এই ডাঙৰ বিল্ডিং এটাত খুন্দা মাৰিলে, এই টাৱাৰত খুন্দা মাৰিলে, এনেকুৱা ধৰণে খুন্দা মাৰা যিটো পৰিঘটনা, খুন্দা মাৰি যাওঁতে যাওঁতে যিমানে খুন্দা মাৰিব সিমানে বায়ুৰ স্পীডটো কমি যাব, বুজি পাইছানে? সেইকাৰণে কোৱা হৈছে ঘৰ্ষণ শক্তিয়েও কি কৰে? বায়ুৰ বতাহৰ গতিৰ ওপৰত প্ৰভাৱ পেলায়। বুজি পাইছা? বৰ ধুনীয়াকৈ তোমালোকক বুজাইছো। যদি বুজি পোৱা নাই মোক হোৱাটছআপ কৰিবা, গ্ৰুপত মেছেজ কৰিবা, আমি কথাখিনি আকৌ এবাৰ আলোচনা কৰিম। আজি কিন্তু নকৰোঁ, কাৰণ আজি যথেষ্ট দীঘল টাইম হৈ গৈছে। গ্ৰুপত মেছেজ দিবা, মেছেজ দিলে আমি ভালদৰে আলোচনা কৰিম। গতিকে গম পালো কি চাপনতি শক্তি। চাপনতি শক্তি মানে হৈছে দুখন ঠাইৰ বায়ুৰ যেতিয়া ঘনত্বৰ তাৰতম্য হয়, চাপৰ তাৰতম্য হয়, তাৰ মাজত বতাহ, সেই প্ৰক্ৰিয়াটোকে চাপনতি শক্তি বুলি কোৱা হয়। আৰু তাৰ ফলত কি হয়? এই বতাহ এঠাইৰ পৰা আন ঠাইলৈকে কিমান স্পীডত বলিব সেইটো থাকে। তাৰপিছত যে মাধ্যাকৰ্ষণ শক্তি, পৃথিৱীৰ মাধ্যাকৰ্ষণ শক্তিৰ কাৰণে বতাহ সদায় স্পীডত একে সময় হেৰিত যাব নোৱাৰে, কি হয়? বেকা বেকিকে যাবলগীয়া হয়। অপকেন্দ্ৰিক শক্তি মানে হৈছে পৃথিৱীখনে নিজৰ মেৰুদণ্ডৰ চাৰিওফালে ঘূৰে এক আৰ্হিক গতি ফলে, আৰু আৰ্হিক গতিৰ ফলত মানে যেতিয়া ঘূৰি থাকোতে ইয়াৰ কাষৰ বতাহবিলাক অকণমান চাৰিওফালে চিচৰিত হৈ যোৱাৰ দৰে হয়। আৰু এই পৰিঘটনাটো কি বুলি কোৱা হয়? এই পৰিঘটনাটোৰ কাৰণে কি হয়? বতাহৰ এই যিটো গতিৰ ওপৰত প্ৰভাৱ পৰে, আৰু বতাহৰ গতি যিমান পৰিমাণে যাব লাগে সিমান পৰিমাণে যাব নোৱাৰে। আৰু এই অপকেন্দ্ৰিক শক্তিৰ কাৰণে উত্তৰ গোলাৰ্ধত কি হয়? বতাহ সদায় ঘড়ীৰ কাঁটাৰ দিশত ঘূৰে, আৰু দক্ষিণ গোলাৰ্ধৰ পৰা যোৱা বায়ু সদায় ঘড়ীৰ কাঁটাৰ বিপৰীত দিশত ঘূৰে। এইটোকে কি বুলি কোৱা হয়? অপকেন্দ্ৰিক শক্তি। তাৰপিছত হৈছে ঘৰ্ষণ শক্তি। ঘৰ্ষণ শক্তি মানে হৈছে বায়ু যেতিয়া প্ৰবাহিত হৈ গৈ থাকিব, গৈ থাকোতে কি হয়? এই বিভিন্ন গছ গছনি, ঘৰ দুৱাৰ, বিল্ডিং, টাৱাৰ এইবিলাকত খুন্দা খাই গৈ যোৱাৰ ফলত ইয়াৰ বতাহৰ যিটো গতি কমি যায়। কমি যোৱাৰ ফলত কি হয়? এই কমি যায় আৰু গতিকে ঘৰ্ষণ শক্তিও মানে কি কৰে? বতাহৰ গতিৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰে। গতিকে মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এনেকুৱা ধৰণে আজি আমি এই বতাহৰ উলম্বিক গতি, অনুভূমিক গতি, তাৰপিছত চাপনতি শক্তি, উচ্চ চাপ, নিম্ন চাপ, মাধ্যাকৰ্ষণ শক্তি, অপকেন্দ্ৰিক শক্তি, ঘৰ্ষণ শক্তি, এই আটাইখিনি কথাৰ বিষয়ে আলোচনা কৰিলো। আশা কৰোঁ তোমালোকে নিশ্চয় বুজি পাইছা। আৰু এই
যদি বুজি পোৱা নাই হোৱাটছআপ কৰিবা আৰু আমাৰ গ্ৰুপত মেছেজ কৰিবা পৰৱৰ্তী ক্লাছত ভালকৈ বুজাই দিবৰ কাৰণে আকৌ এবাৰ চেষ্টা কৰিম মই যিমান পাৰো সিমান তোমালোকক বন্ধু এই ফ্ৰীলি তোমালোকক সহজ সৰল ভাষাৰে বুজাবৰ কাৰণে চেষ্টা কৰিছো তোমালোকে এটা কাম কৰিবা তোমালোকৰ বন্ধু বান্ধৱীৰ মাজত এই ভিডিঅ'ৰ লিংক শ্বেয়াৰ কৰিবা আৰু ক'বা যে কি প্ৰত্যেক দিনে 11টা বজাত কি কৰা হয় এটা এই জিওগ্ৰাফিৰ ছ'চিয়েলৰ ক্লাছ কৰা হয় নৱম শ্ৰেণীৰ গতিকে সকলোৱে যাতে যোগদান কৰে গতিকে আজিলৈকে আমি ক্লাছটো ইমানতে সামৰিম অহাকালিলৈকে আমি বতাহৰ নামাকৰণ আৰু ইয়াৰ যোগ বতাহ কেনেকৈ জুখিব পাৰি আৰু বতাহৰ নামাকৰণ কেনেকুৱা ধৰণে কৰিব পাৰি এই কথাখিনি আলোচনা কৰিম গতিকে অহাকালিও 11টা বজাত তোমালোকক লগ পাম বুলি আশা থাকিল আৰু আজিলৈকে আমি ক্লাছটো ইমানতে সামৰিছো থেংক ইউ